Hello, good morning, children, and welcome back to the class. And children, what we are doing in the last class, Wednesday, last class, we were doing chapter 3, Oithai Tini, Prothomso, Dityaso, Burgyajo, Cho, Aru, Niozu. Okay, so we have done the দুটা ব্যঞ্জন বৰ্ণৰ লগত দুটা ব্যঞ্জন বৰ্ণৰ যুক্ত আখৰ আৰু সেই যুক্ত আখৰবোৰেৰে শব্দ গঠনবোৰ আমি পঢ়িলোঁ আৰু আমি জানিলোঁ লগতে আমি তাৰে পেৰাগ্ৰাফটো আমি পঢ়িছিলোঁ আলোচনা কৰিছিলোঁ চ' আজি আমি বাকীখিনি আমি শব্দকোষখিনি আলোচনা কৰিম আৰু আমি অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰবোৰ আজি আমি আলোচনা কৰিম অ'কে চ' বিফৰ ষ্টাৰ্টিং ডেট let us revise the lesson once okay look at your book because the juktakars we need to learn very clearly okay pronunciation and the juktakar words we need to learn so let us read again look at your book and today's learning outcome will be দুটা ব্যঞ্জন বৰ্ণৰ এটা আৰু দুটা ব্যঞ্জন বৰ্ণ যোগ হৈ হোৱা যুক্তাক্ষৰৰ শব্দ আৰু বাক্য লগতে পাঠৰ প্ৰশ্নৰ উত্তৰসমূহ শুদ্ধকৈ কৰিবলৈ শিকিব okay let us see look at your book that প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ আৰু ঞ যোগ okay let us read প্ৰথম ছ যোগ দ্বিতীয় ছ সমান দ্বিতীয় ছ ঞ যোগ বৰ্গীয় জ সমান ঞজন জ then ঞ যোগ প্ৰথম ছ সমান ঞচন ছ বৰ্গীয় জ যোগ ঞ সমান জৈনজ্ঞ তালব্যাস যোগ প্ৰথম ছ সমান তালব্যাস ছ ব যোগ বৰ্গীয় জ সমান বৈজৱ জ তলত দিয়া শব্দসমূহ ডাঙৰ ডাঙৰকৈ পঢ়া হৰ্ষ ই প্ৰথম ছত আকাৰ ইচ্ছা তুন্তিয়া তত হৰ্ষকাৰী টু প্ৰথম ছ তুচ্ছ হৰ্ষ ই প্ৰথম নয়চন ছত হৰ্ষ ই কাৰ ইঞ্চি গত হৰ্ষু কাৰ গু ছ গুচ্ছ ছ আ নয়জনজত আকাৰ আঞ্জা অজৈনজ্ঞ ঐক্য ক বৈজৱজত আকাৰ কবজা অন্ত্যেষ্টিয়া জ জৈনজ্ঞ যজ্ঞ বধ হৰ্ষকাৰী বু ৰ নয়জনজত দীৰ্ঘিকাৰ বুৰঞ্জী বধ হৰ্ষকাৰী বি জৈনজ্ঞত আকাৰ দন্তিয়া ন বিজ্ঞান আকাৰে কা নয়চন ছ দন্তিয়া ন কাঞ্চন পত্ৰয়ৰ পৈৰপ্ৰ নৈগজ্ঞত জৈনজ্ঞত আকাৰ দন্তিয়া ন প্ৰজ্ঞান বধ হৰ্ষকাৰী বি দ্বিতীয় প্ৰথম ছয়চত একাৰ দন্তিয়া দ বিচ্ছেদ দন্তিয়া নত হৰ্ষকাৰে নি তালব্যাস ছ অন্ত্যেষ্টিয়া নিশ্চয় ব নয়চন ছ দন্তিয়া নত আকাৰে না বাঞ্ছনা পৈৰপ্ৰ ছয়চ অন্ত্যেষ্টিয়া প্ৰশ্ৰয় কঠ হৰ্ষকাৰী কু নয়জন জ কঠ হৰ্ষকাৰী কু মঠিনীয়া তৎ হৰ্ষকাৰী তীৰ কুটিৰ কঠ হৰ্ষকাৰী কু নয়জন জ লত আকাৰ ল দন্তিয়া তৎ আকাৰে তা কুঞ্জলতা পদ আকাৰে বা নয়চন ছ দন্তিয়া ন দীৰ্ঘইকাৰে নি অন্ত্যেষ্টিয়া বাঞ্ছনীয় অ ভট হৰ্ষকাৰী ভি জৈনজ্ঞ দন্তিয়া তৎ আকাৰে তা অভিজ্ঞতা then look at your paragraph and whatever the underlined words please do underline in your book প্ৰাঞ্জল আৰু অঞ্জন বৰ দুয়ো বৰ লগ প্ৰাঞ্জল আৰু অঞ্জন দুয়ো বৰ লগ মানে কি ফ্ৰেণ্ড প্ৰাঞ্জলে বিজ্ঞান আৰু অঞ্জনে বুৰঞ্জী পঢ়ে চ' প্ৰাঞ্জলে কি পঢ়ে বিজ্ঞান পঢ়ে আৰু অঞ্জনে বুৰঞ্জী পঢ়ে অঞ্জনে মঞ্চত ভাল অভিনয় কৰিবও পাৰে অঞ্জনে কি কৰিব পাৰে মঞ্চত ষ্টেজ মঞ্চ মানে কি ষ্টেজ মঞ্চত অভিনয় মানে এক্টিং অ'কে অঞ্জনে মঞ্চত ভাল অভিনয় কৰিবও পাৰে প্ৰাঞ্জলে প্ৰাঞ্জল 5 ফুট 8 ইঞ্চি ওখ প্ৰাঞ্জলে কিমান ওখ 5 ফুট 8 ইঞ্চি ওখ আৰু 4 ইঞ্চি হ'লে 6 ফুট ওখ হ'লেহেঁতেন চ' 1 ফুটত কিমান ইঞ্চি 1 ফুটত কাৰণ 12 ইঞ্চিত 1 ফুট কাৰণ 12 ইঞ্চিত 1 ফুট প্ৰাঞ্জলৰ মাক কাঞ্চন প্ৰাঞ্জলৰ মাকৰ নাম কি কাঞ্চন
কাঞ্চনে ল'ৰা ছোৱালীক অধ্যয়ন কৰিবলৈ কয় ল'ৰা ছোৱালীক কোনে অধ্যয়ন কৰিবলৈ কয় কাঞ্চনে কয় আৰু কাঞ্চন কোন হয় কাঞ্চন হ'ল কাৰ মাক প্ৰাঞ্জলৰ মাক কাৰণ অধ্যয়ন কৰিলেহে অভিজ্ঞতা বাঢ়ে সো অধ্যয়ন কৰিলেহে অভিজ্ঞতা বাঢ়ে আৰু অভিজ্ঞতা বঢ়াবলৈ আমি কি কৰিব লাগে আমি সদায় অধ্যয়ন কৰিব লাগে okay children so next whatever we have underlined you have seen in the book so please to underline all the words what I have done underlined okay the next শব্দ কোষখিনি চোৱা ইয়াৰে কেইটামান শব্দহে তোমালোকৰ শব্দ কোষত দিয়া হোৱা নাই ওপৰৰ শব্দ কেইটামান আছে তাৰে কেইটামান শব্দৰ তোমালোকক মিনিং কেইটা দিয়া নাই মই বুকত লিখি দিছো হেইকেইটা তোমালোকে লিখি লোৱা ইঞ্চি মানে ইঞ্চ ওকে দেন কবজা HINZE দেন গুচ্ছ মানে বাঞ্চ ওকে বাঞ্চ BUNCH and kobza mane HINZE it's not clear so please write down the English meaning and other all the words English meaning are given here let us read issa mane hol hepa wish tusso ohar samanyo ordinary then anja bhator logot খাবলৈ ৰন্ধা বস্তু শাক পাচলি মাছ মঙহ আদি কাৰি অজ্ঞ একো নজনা ফুলিশ যজ্ঞ দেৱতাৰ উদ্দেশ্যে নৈবেদ্য বলি আদি দি কৰা পূজা হোম worship with offerings বুৰঞ্জী মানে ইতিহাস হিষ্টৰী কাঞ্চন সোণ গোল্ড দেন প্ৰজ্ঞান মানে হল জ্ঞান শ্ৰেষ্ঠ বিচাৰ wisdom বিচ্ছেদ লগ এৰি বেলেগে থকা separation দেন নিশ্চয় ঠিক certain বঞ্চনা প্ৰতাৰণা চলনা ওকে decide কুঞ্জ কুটিৰ লতাৰে আৱৰি ৰখা সৰু ঠাই বোৱাৰ বাঞ্ছনীয় আকাংক্ষাৰ যোগ্য ডিচাৰেবল অভিজ্ঞতা অনেক দেখি শুনি লাভ কৰা জ্ঞান experience okay so these are the word meanings you need to learn all the words meaning English and Assamese okay so let us see the next one next what is there Unuhiloni the question answers I will be giving you so you need to write down the question answers let us just read the questions okay discuss the question প্ৰাঞ্জলৰ লগৰীয়াজনৰ নাম কি আছিল প্ৰাঞ্জলৰ লগৰীয়াজনৰ নাম আছিল অঞ্জন আমি পাই আহিছো প্ৰাঞ্জলৰ লগৰীয়াজনৰ নাম আছিল অঞ্জন so প্ৰাঞ্জলৰ লগৰীয়াজনৰ নাম আছিল অঞ্জন then প্ৰাঞ্জল কিমান ওখ আছিল প্ৰাঞ্জল 5 ফুট 8 ইঞ্চি ওখ প্ৰাঞ্জল আছিল 5 ফুট 8 ইঞ্চি ওখ কিমান ইঞ্চত 1 ফুট হয় কিমান ইঞ্চিত 1 ফুট হয় 12 ইঞ্চিত 1 ফুট হয় it is there in the book 12 ইঞ্চিত 1 ফুট হয় অধ্যয়ন কৰিলে কি বাঢ়ে অধ্যয়ন কৰিলে অভিজ্ঞতা বাঢ়ে okay so next তলতীয়া আখৰ কেইটা পুনৰ লিখা page number 11 তলতীয়া আখৰ কেইটা পুনৰ লিখা সেই যুক্তাক্ষৰ কেইটা তোমালোকে পুনৰ লিখি যুক্তাক্ষৰৰ প্ৰেক্টিস কৰিবা next সংখ্যাৰে লিখা সমূহ তোমালোকে জানা it's not clear okay সংখ্যাৰে লিখা সংখ্যা সমূহ 5 অসমীয়া 5 টো কি আছিল 5 6 8 12 4 7 so please do it in your book then তলৰ শব্দকেইটাৰ ইংৰাজী অৰ্থ লিখা অভিনয় মানে কি পালো অভিনয় মানে ইয়াতে অঞ্জনে কত অভিনয় কৰিব পাৰে অঞ্জনে মঞ্চত অভিনয় কৰিব পাৰে অভিনয় মানে কি বুলি কৈছিলো অভিনয় মানে এক্টিং ওকে অভিনয় মানে হল এক্টিং ACTING এক্টিং অধ্যয়ন মানে কি স্টাডি আমি
সদায় অধ্যয়ন কৰিব লাগে অধ্যয়ন কৰিলেহে অভিজ্ঞতা বাঢ়ে চ' অধ্যয়ন মানে হ'ল অভিজ্ঞতা দেন অধ্যয়ন মানে হ'ল ষ্টাডি অ'কে অভিজ্ঞতা মানে এক্সপিৰিয়েঞ্চ অভিজ্ঞতা মানে হ'ল এক্সপিৰিয়েঞ্চ ওখ মানে হ'ল তল হাইট ওখ দেন তলৰ আখৰটো মন কৰিবা তলত যে যুক্ত আখৰৰ দুটা ধ যোগ অন্ত্যেষ্টিয়া জ সমান ধ যোগ য়কাৰ ধত য়কাৰ থ এই দুটা আখৰ যোগ হোৱা দুটাকৈ শব্দ তোমালোকে বনাব পাৰিবানে শব্দ দুটাকৈ শব্দ বনাব লগা হ'লে বাধ্য সাধ্য হ যোগ অন্ত্যেষ্টিয়া য় সমান হস্য দেন সহ্য সাহায্য অ'কে চ' নেক্সট কব্জা তোমালোকে দেখিছা কব্জা ক'ত ব্যৱহাৰ কৰা হয় কব্জাবোৰ দৰ্জা খিৰিকীত ব্যৱহাৰ কৰা হয় এই দৰ্জা খিৰিকীবোৰত যে জইন ৰাখিবৰ কাৰণে দৰ্জাটো এনেকৈ মুভমেণ্ট কৰিবৰ কাৰণে যিবোৰ লগোৱা হয় সেই সৰু সৰু পাতিবোৰ সেইবোৰে হ'ল কব্জা অ'কে ইউ কেন চি ইন ইয়ৰ home at home you can see in the door and the windows we put okay to open and to close বন্ধ কৰিবৰ কাৰণে আৰু খুলিবৰ কাৰণে আমি সহজ হ'বৰ বাবে আমি সেই কব্জাবোৰ আমি দৰ্জা বা খিৰিকীত লগাওঁ okay and the question answers these are the question answers and 2-3 questions extra questions I have written here so please to complete in the copy I will be giving you in the Google Classroom please note down in the Google Classroom okay children so what we have learned today আমি কি শিকিলো can you tell me প্ৰাঞ্জলে কি পঢ়িব ভাল পায় কি পঢ়ে প্ৰাঞ্জলে কি পঢ়ি ভাল পায় বা কি পঢ়ে প্ৰাঞ্জলে বিজ্ঞান পঢ়ে আৰু অঞ্জনে কি পঢ়ে অঞ্জনে সদায় বুৰঞ্জী পঢ়ে আৰু মঞ্চত কোনে ভাল অভিনয় কৰিব পাৰে অঞ্জনে মঞ্চত ভাল অভিনয় কৰিব পাৰে প্ৰাঞ্জল কিমান ওখ আছিল প্ৰাঞ্জল আছিল 5 ফুট 8 ইঞ্চি কিমান ইঞ্চিয়ে 1 ফুট হয় 12 ইঞ্চিয়ে 1 ফুট হয় ওকে সো আমি অধ্যয়ন কৰিলে কি লাভ কৰিব পাৰোঁ অধ্যয়ন কৰিলে আমি অভিজ্ঞতা লাভ কৰিব পাৰোঁ অভিজ্ঞতা বাঢ়ে okay children so then do complete the question answers and the exercise in the book as well as in the copy write down the question answers in the copy and read the spellings and learn the English meaning okay so then thank you everyone and have a nice day